করুত বিষ্ণু কাম কোটি জিত জগত সাধু বান্ধব গীত রাখেন ধরা परम पिता अनादि निरंजनर इच्छा आमी विश्व ब्रह्मांडर जीवসমূहर पालनर गभीर दायित्व करिछु बहन आमार करुणाते এই বিনন্দীয় সৃষ্টি आमार লীলা ক্ষেত্র সমস্ত জগত এই জগতত দুষ্টসকলক দমন আৰু
সাধু ভক্তসকলক উদ্ধাৰ কৰিবৰ বাবে আমি নানা ৰূপে যোগে যোগে লওঁ অৱতাৰ। মঙ্গল ভগবান বিষ্ণু গরুড়ধ্বজ মঙ্গল পুণ্ডরীকাক্ষ মঙ্গল मंगलाय तनो हरि मंगलाय तनो हरि हरि मंगलाय तनो हरि हरि কৃষ্ণ রাস রসিন্তি বেক হৃদয়তা আসানতাই সরহরি সমস্তভূতত নারায়ণ 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 কৃষ্ণ রস রসিন্তি বেক হৃদয়তা আসানতাই সরহরি সমস্তভূতত হেন জানি প্রাণী কৃপা হতকার দেবে হে বিষ্ণুত রতি হইবে কতুমাত এ নারায়ণ নারায়ণ কৃষ্ণ রাম এ নারায়ণ 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 সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আজি সংসাৰৰে কিবা সুবিমল চিন্তাত তন মন বিভোৰ হে দয়াময় গ্ৰহণ কৰি নাৰদৰে ভক্তি অঞ্জলি বেগত কৰকচোন প্ৰভু নাৰাখি কপত সৃষ্টি পালকৰ আজি হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ ওঠা ওঠা দেৱৰীষি প্ৰভু উপযুক্ত সময়তে বৈকুণ্ঠত তুমি হলাবিদ্যমান নাৰায়ণ ৱা দেৱৰীষি প্ৰভু শুনো তোমাৰ মুখে
আছে নেকি তলৈকৰ কিবা নবীন সংবাদ? উপহাস নকৰিব প্ৰভু। উপহাস? হয় প্ৰভু, যাৰ ইচ্ছাত জল স্থল বায়ু সেই ত্ৰিদশ ধাৰা, যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা, ত্ৰিজগতৰ নিয়ন্তা আপুনি, তেনেস্থলত প্ৰশ্ন কৰি এই দেশী নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱঋষি, প্ৰভু ভুল তুমি নুবুজিবা আমাক। নাৰায়ণ, আমি জানো ভালদৰে ত্ৰৈলোক্যৰ সমস্ত সংবাদ, কিন্তু প্ৰভু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি। নাৰায়ণ, তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। সেয়েহে আৰু সেয়েহে লীলাময় জগত পালকে আজি এই নেকিনে সেৱককো কৰিছে চালনা। বাৰু প্ৰভু, এইবাৰে ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি নতুন লীলামালাৰ কৰিব ঘোষণা, তাৰ বাতৰি ল'বলৈ সে নাৰদ আজি বৈকুণ্ঠলৈ আগমন। প্ৰভু কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। দেৱঋষি প্ৰভু শুনা তেনেহ'লে, এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ, মানৱীয় লীলামালা কৰি সম্পাদন, ভক্তগণক আমি কৰিম ৰক্ষণ। নাৰায়ণ, এই ক্ষেত্ৰত প্ৰভু পদে পদে তোমাৰো লাগিব সহায়। এতিয়া যোৱা দেৱঋষি, সময়ত আমি তোমাক কৰিম স্মৰণ। বুজিলো প্ৰভু, নাই আৰু মোৰ মনত সংশয়। ঈশ্বময় তুমি ভগৱান, ঈশ্বপূৰ্ণ হবই তোমাৰ। হে দয়াময়, পুনশ্চবাৰ তব চৰণৰ চৰণ ধূলি শিৰত লৈ দাখে এবে মাগি সুবিধায়। ঈশ্বৰ পৰম বিষ্ণু শ্রীদানন্দ বিগ্রহ ইয়নাদি রুদিরু গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ এ সর্বকারণ বৈকুণ্ঠর ভবনে দেখিল নয়নে, এ দেবনা রায়ণ এ হরি প্রভু এরা তুলিস রণতে পুনর্নো পূর্বাদে এরু নজু নজু না করি ওরু নজু নজু না করি। নারায়ণ 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 প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শরণ। হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 এ রাম রাম এ রাম রাম নারায়ণ নারায়ণ নারায়ণ। যোৱা দেৱঋষি, আমিও যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ।
দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ জগতৰ ঈশ্বৰ আমি দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংহাৰৰ বাবে আৰু সেয়ে অনাদি কালৰ পৰাই সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ অন্যহাতে জিতেন্দ্ৰিয় আমি মহাদেৱী তথাপিতো ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনুমত বর প্রদান করি ভক্তগণক আমি কৰিছো ৰক্ষণ আজিও মত্যৰ এক ভক্তক ইপ্সিত বর প্রদান করি কৈলাসতে প্ৰত্যাৱৰ্তন আমাৰ এবে যাও নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ সমে কৰোগৈ নিৰ্গুণ হৰিৰ কথন
গত যক্ষ ৰক্ষ নাকি নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰ মই দেৱপুৰন্দৰ ৩০ কোটি দেৱতাই যাৰ আদেশে বাঢ়িবৰ বাবে সদা হস্তম অদিতিৰ নন্দনময় ইন্দ্ৰ তেওঁলোকৰ সকলোবোৰ ভৈক্য সম্পদৰ গৰাকী মই দেৱ শ্ৰেষ্ঠময় দেৱেন্দ্ৰ দেখবল দেৱৰাজ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অন্য কোনোজন এই ব্ৰহ্মাদেৱৰ সৃষ্টিত সেয়েহেতো দেখবল দেৱৰাজ আমাৰ অমৰাৱতী হস্তগত কৰিবৰ বাবে দিতি আৰু ধনুৰ নন্দন সেই দৈত্য দানৱবিলাকে বাৰে বাৰে বিকৃত কৰে দেৱতাৰ শান্তি সেয়েহেতো দেখবল দেৱৰাজ তুমি প্ৰতি মুহূৰ্ততে সতৰ্ক দৃষ্টি ৰাখিবা চিৰশত্ৰু সেই দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্তে থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ প্ৰত্যেক মুহূৰ্ততে কৰিম নিশেষ দেখবল দেৱৰাজ শুনি সন্তোষিত মই তোমাৰ উচ্ছ্বাসিত বাণীতে অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা সতৰ্ক দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে কাৰণ শত্ৰু অতিকে চতুৰ আৰু বলা দেখবল দেৱৰাজ বলা বেচাওঁ আমি নৰ্তকীগণৰ পাশে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য কীৰ্তি ৰাজকাৰ্যৰ অৱসাদে দূৰ কৰোঁ আমি বলক দেৱৰাজ हरे प्रमे
সমস্ত গ্রহর অধিপতি জগতর শ্রেষ্ঠ দেবতা গহরাজ হনি মোৰ এক কটাক্ষ ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয় এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য কাৰণ অহংকাৰী ৰাজা দশৰথ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যত অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে কিন্তু এই গ্ৰহপতি শনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয় য'তেই দৃষ্টি মোৰ ততেই প্ৰলয় য'তেই দৃষ্টি মোৰ ততেই প্ৰলয় 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 মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে?
মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ, অভাৱ অনাটন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? জনাওক সকলোতে মোক নকৰি পলম। মহাৰাজ, মন্ত্ৰী বৰ্তমান সকলোৰে মংগল অযোধ্যা ৰাজ্যত, কিন্তু মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ কি হ'ল? কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুত দিন ধৰি নিৰীক্ষণ কৰিছোঁ আপোনাক। মোক মহাৰাজ, পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাক দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। মহাৰাজ তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহাৰাজ মন্ত্ৰীবৰ মহান ইচ্ছা কুকুলৰ ৰজা আমি। হয় মহাৰাজ। সূৰ্যবংশীয় ইচ্ছা কুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষ। একেবাৰে সত্য কথা মহাৰাজ। কিন্তু মন্ত্ৰীবৰ মহাৰাজ ত্ৰিজগত বন্দিত এই ইচ্ছা কুকুলৰ খনিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত। মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ মহাৰাজ অদ্য পৰিমিত অপুত্ৰক মই মহাৰাজ লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে। মহাৰাজ এদিন আহি বাৰ্ধক্যই দিবহি দেখা। মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ সন্তান জন্ম নহ'লে এই মহান বংশ ৰক্ষা হ'ব কেনেকৈ? কোনে দিব মন্ত্ৰীবৰ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? মহাৰাজ এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। ভাগ্যৰ লিখন এইটো অখণ্ডনীয়। মন্ত্ৰীবৰ মহাৰাজ তথাপিতো অন্তৰাত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ দেখিব এদিন। নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন। মহাৰাজ কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? আহিব কেতিয়াকৈ আহিব? আপুনি জানে মন্ত্ৰীবৰ, এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰো মহাৰাজ। এই কথাবোৰ ভাবি ভাবি মই যে কিমান নিদ্ৰাবিহীন ৰজনী কৰিছো যাপন। মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? মই কেনেকৈ বুজাম মহাৰাজ? মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা। মন্ত্ৰীবৰ মহাৰাজ বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ সদ্যহতে নিজ সন্তানৰ কথা চিন্তা কৰি পৰিহাৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ এই অযোধ্যাৰ শত শত প্ৰজাৰ কথা। মন্ত্ৰীবৰ মহাৰাজ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? মহাৰাজ পঞ্চবৰ্ষে এই সুজলা সুফলা শস্য শ্যামলা এই অযোধ্যা আৰু মৰুভূমিত পৰিণত হ'বলৈ বেছি দিন নাই মহাৰাজ।
কি কৈছে মন্ত্ৰীবৰ? মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ কি মন্ত্ৰীবৰ? মহাৰাজ অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজা মহাৰাজ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে এমুঠি অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগৰ কৰিছে আৰম্ভ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ, কিবা এটা ব্যৱস্থা কৰক। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা? হয় মহাৰাজ। মোৰ প্ৰাণ গোপাল এদিন বন্ধু প্ৰণাম দেৱৰী। কল্যাণ বস্তু মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ। দেৱৰী প্ৰজাগণৰ কথাটো আজি দূৰৰে কথা। আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা তুমি পশু পক্ষীৰ মাত। কি কৈ সকলোৱে তোমাকে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱৰী গতিকে ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ, অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰক্ষা হ'ব তুমি। কি ক'লে দেৱৰী? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজৰ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই নহয় দেৱৰী, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। হে দেৱৰী মন্ত্ৰীবৰ, একালক্ষ্য আপুনি কিবা কৰি ব্যক্ত কৰক মোক। কিবা হেতু অনাবৃষ্টি এই অযোধ্যা ৰাজ্যত কওক দেৱৰী। কিবা হেতু বৃষ্টিপাত কৰা নাই সেই কথা নুবুজিলো আমি দেৱৰী। কিন্তু শুনা ৰজা দশৰথ, দেউ তোমাক মই শীত উপদেশ। কওক দেৱৰী। প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা তুমি ভোকাতুৰ প্ৰজাৰ মাজত। নিশ্চয় দেৱৰী। তাৰ পাছত ভ্ৰমণ কৰি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰত পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা এই অযোধ্যা ৰাজ্যত। উত্তম দেৱৰী, উত্তম। আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত। প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত মই যাম ভালদৰে। কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্যত। দেৱৰী দুবাহুত আছে মোৰ অসীম শক্তি। প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। এই দেৱৰী ৰাজন, কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। এই অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। সর্বেশং কল্যাণমস্তু। পুনৰ ৰাজ লক্ষ্মী বাস কৰকে অযোধ্যা ৰাজ্যত। বাৰু ৰাজন, দেৱৰী আমি এতিয়া বিদায়হে ভাগিছো। ভাল দেৱৰী। এ হৰিত হৰণ
এলৈ আজি দুজনয়ে এ হৰিৰ চৰিত্ৰ শ্ৰৱণ এ কীৰ্তন কৰে দুৰ্ঘুৰয় পাৰ এ সংসাৰ এ সাগৰ হিতু মহাজনে অতীয় এ প্ৰয়াসে তৰে ও হিতু মহাজনে অতীয় এ প্ৰয়াসে তৰে নাৰায়ণ নাৰায়ণ মন্ত্ৰীবৰ মহাৰাজ আপুনি আপুনি শুনিলে নহয় দেৱঋষি নাৰদৰ বচন হয় মহাৰাজ গতিকে বলক মন্ত্ৰীবৰ যাত্ৰা কৰোঁ এতিয়া আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহাৰাজ পুত্ৰ সৰি যায় অন্ধ পিতামাতাৰ যুগল শৰণত অধম পুত্ৰৰে শত প্ৰণিপাত বাছা সিন্ধু পিতা এই দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন কোৱা পিতা কচোন বাছা
শুনো তোৰ মুখেৰে আমিনো কিমান দূৰ পাত পালোহি। পিতা, আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া পিতা, অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত। বাছা সিন্ধু, আই, তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল। হাই, মাতৃ হৈ নেদেখিলো নিজ সন্তানৰ মুখ। কেনেকলি অ বাছা? মই তোমাৰ কাষতে আছো আই। আচোন কাষ চাপিয়া। হাই, বাছা, স্পৰ্শ কৰি তোৰ সুকোমল দেহ আনন্দ লভৈ দক্ষিণে মাতৃয়ে। বাছা মোৰ শুন, আই, তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ বাছা, কিমান কষ্ট কৰিবি। আই, সঁচা কথা বাছা। সঁচা কথা। আমি তোৰ ওচৰত অপৰাধী। আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান কষ্ট দিছো বাছা, কিমান কষ্ট দিছো। নহয় পিতা, নহয়, বাছা, নহয় আই, তোমালোকে তেনেকৈ নকবা মোক। পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয়? বাছা, তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা, সেয়া বাৰু মই তোমালোকক বুজাম কেনেকৈ? সেৱা কৰাওতো এটা বয়স আছে অ বাছা, এটা বয়স আছে। এটা বয়স আছে। কিমান কোমল বয়সতে তই যে কষ্ট কৰিছ, তাক বাৰু কেনেকৈ সহ্য কৰো বাছা, কেনেকৈ সহ্য কৰো? মইনো কি কষ্ট কৰিলো আই? বাছা, তুমি জানো নাজানা আই? বাছা মোৰ পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতুৰী প্ৰীতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। হাই, বাছা, যে পিতাৰ বাবে বিনন্দীয় সৃষ্টি দেখিলো, আৰু যে মাতৃয়ে 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি নিজৰ বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে। বাছা মোৰ তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব? বাছা, নোৱাৰে পিতা, নোৱাৰে আই, কেতিয়াও নোৱাৰে। বাছা হিন্দু, পিতা, তইচোন বৰ ডাঙৰ কথা কবলৈ শিকিলি। এৰা জীৱনেই শিকাইছে তোক, যি বয়সত তোৰ সমনীয়াই হাঁহি ফূৰ্তি ৰং ৰহস্য কৰি জীৱন উপভোগ কৰিছে, পিতা, এই সময়ত তই আমাক জীয়াই ৰাখিবৰ বাবে জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ, কেতিয়াবা ভোকত
কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে অ' বাছা। নাই হোৱা পিতা। এ বাছা, জানে জগে ৰদে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ? কিয় জীয়াই ৰাখিছ বাছা? নহয় 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 পিতা, নহয়। তোমালোক অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ। তোমালোকৰ অবিহনে মই যে এনেই নেথৰুৱা হৈ পৰিম পিতা। সাধু কি জানা পিতা? কোৱা বাছা। সেই যে বাছা শুনো যেতিয়া তোমালোকৰ মুখত বাছা বুলি এষাৰি মাত বলা এতিয়া আমি নিজ লক্ষ্যস্থানে যাওঁ। বলা আহা পিতা। ৰচোন বাছা, তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত। পিতা। কিন্তু ক'তা শুনা নাইচোন পশু পক্ষীৰ মাত। সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ? নহয় পিতা, নহয়তো সন্ধিয়াৰ সময়। পিতা, পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত। পিতা, ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য। আনছে নালাগে পিতা। প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে। প্ৰজাসকলে যে মুখে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। বাছা সিন্ধু, আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই প্ৰিয়ে, আমাৰ শ্ৰীফলা আশ্ৰমত কাহানিও হোৱা নাই ফল মূলৰ অভাৱ। তথাপিতো মনত লাগিছে বেজাৰ। ৰজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তি প্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকাল। দেখ ৰাজা দশৰথ, দেখ তোৰ জীৱন। পবিত্ৰ ইক্ষা কুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ। দুবালি নৰকত তই উপৰি পুৰুষ। কিয় দশৰথ এতিয়াও তই ৰাজদণ্ড কৰি আছ ধাৰণ? শান্ত হোৱা পিতা। শান্ত হওক আপুনি। তুমি আৰু উত্তেজিত নহবা পিতা। বলা পিতা, এতিয়া আমি নিজ আশ্ৰমে যাওঁ। বলা পিতা, তুমি উত্তেজিত নহবা পিতা। বলা পিতা।